বেছি কণাত গেল বেছি কণাত গেল একবাৰে নমাই দিলে আকৌ ৱাল ফাল ভাঙি যাব মানে বেৰা ভাঙি যাব এইবাৰ এই ভাঙি গেল ক'লো না মই ভাঙি গেল ক'লো না গেল না 54 हाँ सेंचुरी मैं लगातार 6 बार 50 4 बार 100 ऐसा बोल रही दिखाई नहीं देगा मेरा जो पावर है मेरा जो स्ट्रेंथ है ठीक है दिखाओ तो जाओ खेलो तो उधर में ইফালৰ পৰা যদি গাড়ী এখন আহে ইয়াত সাইকেল বা মটৰসাইকেল ৰাখিব পাৰিব এইখিনি সুবিধাখিনি হৈ গ'ল এইখিনি যদি আমি ভালকে বনাও ইয়াত 10 পৰা 15 লাখ টকা এটা প্ৰয়োজন আছে যেহেতু আঁচনি আছে গতিকে এইবোৰ আমি ৰাইজে বনোৱা বস্তু নহয় চৰকাৰে অকমান যদি চকু দিয়ে খুবেই ভাল পাম জুৱাই এই কাঠৰ ঘৰটো ইমান এটা পচন্দ লগা কাৰণে আৰু এটা কমপ্লেইন জুৱাই কৰিবলৈ মোৰ ঘৰত খিৰিকীয়ে নাই এই যে এইটো চাওক কেনেকুৱা এতিয়া কোনে কয় কেৱল মানুহে নাক বাজে বুলি এয়া চাওক আমাৰ গৰিলা কি সুন্দৰকৈ নাক বাজে বাজে শুইছে তাৰমানে ইয়াকে কয় কুম্ভকৰ্ণ নিদ্ৰা 3 hours later অহা আহি আছে যোৱা গৈ আছে আৰু মই জামত ফচি আছো যাবতো নোৱাৰিম জানে আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী সাহেব আহি আছে টিভিত বহি পেলাই তেওঁৰ ভাষণ শুনাটোৱে শ্ৰেয় হ'ব a few moments later day 2 নিজৰ লগতে ৰাইজৰ সুবিধাতে এইবিলো এইদৰে বেৰা দি পেলাই ইয়াত মাটি দিয়াৰ ব্যৱস্থা কৰিছোঁ এক ট্ৰেক্টৰ আহি গ'ল আৰু কেই ট্ৰেক্টৰ লাগে ক'ব নোৱাৰোঁ এইফালে ভাইটিৰো ছুটি নাই ভাইটিৰ ছুটিৰ আগে আগে ভাইটি খটোৱাৰ নিচিনা হৈছে এতিয়া অকণমান বৰষুণ দি আহিছে আজিকালি হাজিৰা পাবলৈ খুবেই মুস্কিল চ' এইদৰে নিজৰ ঘৰত ত্ৰিপাল বাঁহ আনি পেলাই এনেকৈ গুঠা হ'ল আজি 3 দিনৰ পৰা এই ধৰণৰ মেৰামতি কামতে আমি ব্যস্ত হৈ আছোঁ চৰকাৰক কেৱল আমি ভোটহে দিওঁ কিন্তু ভোটৰ বিনিময়ত চাওক নিজাববীয়াকৈ এই ধৰণে টকা খৰচ কৰি পেলাই বেৰ দি পেলাই ৰাখিব লগা হৈছে কাৰণ ৰাস্তাটো সকলোকে লাগে ৰাইজৰ সুবিধা মানে মোৰ নিজৰে সুবিধা গতিকে নিজৰ গাঁঠি ধন ভাঙি এই ধৰণে প্ৰত্যেকবাৰে অকণমানকৈ বেৰা দি পেলাই মাটিখিনি ৰখাৰ ব্যৱস্থা কৰি আছোঁ কিমান দিনলৈকে কৰিব লাগিব ক'ব পৰা নাই ভাই ঘূৰাই নিবি নে ডাইৰেক্ট নিবি আচলতে আমি ইয়ালৈকে মাটি দিছিলোঁ কিন্তু মাটিটো তেনেকৈ ৰোৱা বস্তু নহয় এই চোৱাৰ পৰা তালৈকে যদি আমি এইদৰে আমি এটা ৱাল গুঠিব পাৰিলোঁ এই বাঁহৰ বেৰাৰ পৰা এবছৰ বা 2 বছৰহে যাব গতিকে এটা বৃহৎ খৰচৰ কথা আছে যোৱা বুলি ভাইটি এইখিনি বনাই দিছে অকণমান মাটি ৰৈ গ'ল এইবুলি আকৌ মই দিছোঁ ৰাইজৰ পৰানো কেনেকৈ পইচা খুজিম সকলোৰে অৱস্থা নিশ্চয় ভাল নহয় আৰু প্ৰত্যেকবাৰে ৰাইজেতো নিজৰ গাঁঠি ধন নাভাঙে কাৰণ এইবোৰ হ'ল চৰকাৰী কাম ইয়াত দিয়া ইয়াত ক'ত যা সোনকালে বেছি কণাত গেল বেছি কণাত গেল একবাৰে নমাই দিলে আকৌ বেৰা ভাঙি যোৱাৰ সম্ভাৱনা থাকে গতিকে এই কামবোৰ লাহে লাহে কৰিব লাগিব তাতে আকৌ আজি বৰুণ দেৱতা কি কাৰণে ৰুষ্ট হ'ল এইবাৰ বতৰ এইবাৰ এই ভাঙি গেল ক'লো না মই ভাঙি গেল ক'লো না গেল না নেকি মই ক'লো না লাহে লাহে গেল গ'লগৈ গোটেইখিনি ভাঙি গ'ল মই ক'লোৱে বাৰে বাৰে লাহে লাহে দে চাওকচোন ইয়াতে কাণ্ড হৈ গ'ল আঠিলা মাটি একেবাৰে দিলে অভাৰলোড অলপকৈ দিব ক'লো এই সৰু সৰু ল'ৰাবিলাকৰ দ্বাৰা কাম নাই দিয়ে गाना से बाजना बेसी हो गल एतिया मेरे से सकोगे तुम लोग मैं दौड़ नहीं सकता हूँ लेकिन इतना छक्का उड़ाऊंगा ना और बॉलिंग तुम लोग तो टिक नहीं पाओगे एकदम इधर का आम मशहूर था T20 ना इधर में से कौन अच्छा खेलता है बोलो तो तुम बोलो तो कौन अच्छा खेलता है सबसे बेस्ट नाम बोलो ये बोलता है बॉल दोनों होना होगा ऑलराउंडर कौन है बॉलिंग बैटिंग ये ना नाम बोलो तुम्हारा हाँ अभी तक हाईएस्ट स्कोर कितना है मेरे को ही नहीं पता हाईएस्ट कितना था तुम्हारा बोलो 54 हाँ सेंचुरी
मैं लगातार 6 बार 50 4 बार 100। ऐसा बोल भेजेगा दिखाई नहीं देगा। मेरा जो पावर है, मेरा जो स्ट्रेंथ है। निकले का पता ही नहीं चलता। ठीक है, दिखाओ तो, जाओ खेलो तो उधर में खेलो आज। सो फाइनेली আমাৰ কামৰ দুজনমান আহিল। ভৱেন হ'ব না আজি ভালকে? ইয়াতে ট্ৰিপল দিব লাগিব আৰু ঠেকন দিব লাগিব। এইখিনি অলপমান বেছি হৈ গ'ল, এইখিনি কাটি ইফালে লগাই দিম। পুৰা নিনিকাল দৰকাৰ। इतना स्लो बोल, इतना स्लो। এতিয়া ৰাস্তাখিনি মেচ বহল যেন লাগিল। ইফালৰ পৰা যদি গাড়ী এখন আহে ইয়াত চাইকেল বা মটৰচাইকেল ৰখাব পাৰিব। এইখিনি সুবিধাখিনি হৈ গ'ল। ব্লগিং মে आओगे? পোৱালিটোৱে মোৰ কথা কোৱাখিনি চাই আছিলে, সিহঁতে ফ'ল' কৰে নহয়। অলপমান মাটি নাপালোঁ, মানে যিহেতু পথাৰত পানী জমা হৈ আছে, কোনোমতে কেই ট্ৰেক্টৰ মানে পালোঁ আৰু চাগে 2 ট্ৰেক্টৰৰ প্ৰয়োজন হ'ব। সেইখিনি দিলে টেম্পৰাৰিলি মোটামুটি এই বেটো নপচালৈকে, অৰ্থাৎ 2 বছৰৰ কাৰণে সুন্দৰকৈ হৈ যাব। লাহে লাহে মাটিখিনি বহি যোৱাৰ পিছত আৰু বাকী ব্যৱস্থাটো কৰিব লাগিব। ৰাইজে নখ জোকালে নৈ বৈ বুলি কথা এষাৰ আছে, কিন্তু ইয়াত লাগিব ভোজন পৰিমাণৰ ধন। গতিকে এইখিনি যদি আমি ভালকৈ বনাওঁ, ইয়াত 10 পৰা 15 লাখ টকা এটা প্ৰয়োজন আছে। গতিকে এটা ৰিকুৱেষ্ট, চৰকাৰে যদি অকণমান চকু মেলি চায়, এইখিনি বহুত ভয়ংকৰ হৈ আছে। এইখিনি মাটি দি 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 ৰাখি থোৱা হ'ল কোনোমতে, কিন্তু যেতিয়া ওপৰৰ পৰা বৰষুণ আহে তেতিয়াহ'লে এইফালেদি বৈ গ'লে ছাইডবিলাক ভাঙি যায়। এই শিল বালিবোৰো আমিয়ে দিছোঁ, আৰু কিমানবাৰ দিলোঁ, ৰাইজে যথেষ্টখিনি সহযোগ নকৰা নহয়, কৰিছে। এইবেলিখিনি মই বনাই দিলোঁ, যোৱাবেলি ভাইটিয়ে বনাইছিলে, মাজৰখিনি ৰাইজে বনালে। কিন্তু এই চৰকাৰী যিহেতু আঁচনি আছে, গতিকে এইবোৰ আমি ৰাইজে বনোৱা বস্তু নহয়। চৰকাৰে অকণমান যদি চকু দিয়ে খুবেই ভাল পাম। এইখিনি আৰু যদি দিয়েতো ভাল কথা, নিদিলেওতো উপায় নাই। তাৰ কাৰণে আমি আন্দোলন কৰিব নোখোজোঁ। যিহেতু চৰকাৰে আহি পেলাই প্ৰতিখন গাঁৱত এইবোৰ নাচায়, কিন্তু ইয়াৰ কাৰণে এটা কমিটি থাকে নহয়নে? যিহেতু আমি ভোট দিওঁ, গতিকে তেওঁলোকৰ এটা দায়িত্ব থাকে যে ক'ত কি অসুবিধা হৈছে সেইবোৰ চালে ভাল হয়। আজি অত বছৰে এইখিনি সুবিধা নাপালোঁ, সেয়াই মনত দুখ। সমাজত আমি সকলোৱে মিলিজুলি থাকিব হ'লে কিছুমান কাম কৰি যাব লাগিব। তাত ধন জনৰ ক্ষতি হয়। দিবা কিঞ্চিত নকৰিবা বঞ্চিত, এই ধৰণে যদি সকলোৱে আগবাঢ়ি আহে, নিশ্চয়কৈ আমাৰ যিবোৰ অভাৱ সেইবোৰ পূৰণ কৰাৰ সুবিধা হয়। পাৰ্টিকুলাৰ কাৰোবাৰ ওপৰত যদি নিৰ্ভৰ কৰি থাকে, তেতিয়াহ'লে ধৰকচোন সেয়া সকলোৰ কাৰণে সম্ভৱ নহ'বও পাৰে। এই ভিডিঅ'ৰ যোগেৰে মই মেছেজটো দিব খুজিছোঁ, যাতে আৰু বেছি পলম নকৰি আমাৰ ৰাইজৰ যিবোৰ অসুবিধা আশা আছে সেইবোৰ যাতে চৰকাৰে যিমানখিনি পাৰে মাৰিবলৈ চেষ্টা কৰিলে আমিও ভাল পাম। যিহেতু আমি এইখন দেশৰে নাগৰিক, আমিও গোটেইখিনি সা সুবিধা পাব লাগে। বাৰম্বাৰ মই ভিডিঅ'টো বনাইছোঁ, নিশ্চয় চৰকাৰ বা প্ৰশাসনৰ চকুত পৰা নাই। গতিকে এই ধৰণৰ পাহাৰীয়া ঠাইত যদি ৰাস্তা ঘাট ভাল নাথাকে, ডাঙৰ বিপদো হ'ব পাৰে। গতিকে মোৰ এই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে, যাতে আগন্তুক দিনত যাতে আমাক চৰকাৰে অকণমান চকু মেলি যদি চায়, যিহেতু আমি ভোট দিয়ে থাকোঁ। গতিকে এইখিনি ক'বলগীয়া কেৱল মোৰ সুবিধাৰ কাৰণে কোৱা নাই, এয়া ৰাইজৰ সুবিধাৰ কাৰণে কৈছোঁ। যিখিনি পাৰিছোঁ আমি গাঁঠি ধন ভাঙি বনাই আছোঁ, কিন্তু তেনেকৈ বনালে নহ'ব, পাৰ্মানেণ্টলি বনাব লাগিব। তলৰ পৰা গাঁথনি কৰি কৰি বনাব লাগিব। এয়া হ'ল টিলা অঞ্চল, বাৰিষাৰ সময়ত যথেষ্ট শ্লিপাৰী হয়। গতিকে গাড়ী পিছল খায় বা বাইক বা যিকোনো বাহন পিছল খাই যদি পৰে, কিবা এটা দুৰ্ঘটনা হয়, নিশ্চয় বেয়া লাগিব। গতিকে চৰকাৰৰ অনুৰোধ, মোৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ, যাতে ৰাইজৰ অসুবিধাখিনি আপোনালোকে মাৰিবলৈ চেষ্টা কৰে। তাৰ কাৰণে যিহেতু এটা সমিতি আছে, তেওঁলোকৰ মই দৃষ্টিগোচৰ কৰিলোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ এতিয়া ওলাইছোঁ ডিউটিলৈ। তাৰ মাজতে এই ধৰণৰ সৰু সুৰা মেছেজ দিয়াৰ কাৰণে মই ভিডিঅ'টো বনাওঁ। এটা কথা ঠিক, ৰাইজে নখ জোকালে নৈ বয়, কিন্তু আজিৰ সমাজত সকলোকে লৈ পেলাই এই ধৰণৰ আলোচনা বিলোচনা কৰি সকলোৰে যে মন মিলিব, সেয়াও এটা ডাঙৰ সাঁথৰ, সেয়া নিমিলে কেতিয়াও। বহুতে হয়তো ভাবিব যে ৰাস্তাটো যাৰ গাড়ী ঘোঁৰা আছে তেওঁলোকৰ কাৰণেই হয়, গতিকে কাকো জোৰ জুলুম কৰিব নোৱাৰি। কোনোবাই যদি আগুৱাই আহি সহযোগ কৰে, নিশ্চয় ভাল কথা। এইখিনি আছিল মোৰ ক'বলগীয়া। গতিকে নিজৰ লগতে দহৰো উপকাৰ হওক, তাৰ বাবে মই ভিডিঅ'টো বনালোঁ।
আৰু এই ভিডিঅ'টো কৰিছোঁ ইমানতে সমাপ্ত ভিডিঅ'টো চাই কেনে পালে যদি ভাল পিছে নিশ্চয় লাইক এটি কৰি যাব চেনেলে যদি নতুনকৈ আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব পুনৰাই অন্য ভিডিঅ'ত লগ পাম টিল দেন বাই বাই